हेलो एभ्रिवान आलू पराठा बनाले बारू आपनालोकरो आलूखिनि उलाई जाय नेকি বা পৰঠাটো ফাটি যায় নেকি যদি তেনেকুৱা হয় তেতিয়াহলে আপোনালোকে একেবাৰে সহজতে কেঁচা আলু দি পেলাই এই পৰঠাটো বনাব পাৰে এই পৰঠাটো খাবলৈ খুবেই টেষ্টি হয় আৰু লগতে বহুতেই বেছি কোমল হয় নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম আজি মই আলু পৰঠা বনাবৰ কাৰণে তিনটা কেঁচা আলু লৈছোঁ প্ৰথমতে আলুগিটা বাকলি গুচাই ভালদৰে ধুই ললো তাৰ পিছত মই কাদুকস কৰি লম আলুগিটা ইয়াত মই আলুগিটা ডাঙৰ সাইডে কাদুকস কৰি লৈছো আপোনালোকে মিহি সাইডটো কৰিব পাৰে কিন্তু ডাঙৰ সাইডে কৰিলেও ইয়াৰ কোনো প্ৰবলেম নাই ইয়াত মোৰ আলুখিনি কাদুকস কৰা হৈ গল এতিয়া মই কাদুকস কৰোতে পানী তিয়াই লৈছিলো কাৰণ আলু নহলে কুলা পৰি যায় আলু পানীৰ পৰা মই আলুখিনি এতিয়া মই চেপি উলিয়াই লম ইয়াৰ পানীটো একদম পুৰা ড্ৰাই কৰি চেপিব নালাগে অকনমান চেপি পেলাই পানীটো উলিয়াই দিলে হৈ গল এক্সট্ৰা যোনটো বেছিকে পানী থাকে নহয় সেই পানীটো উলিয়াই দিলে হৈ গল একেবাৰে যে পুৰা কাপোৰ দি চেপি ড্ৰাই কৰি ল'ব লাগিব তেনেকুৱা কোনো কথা নাই আলুৰে যদি আপোনালোকে এনেকৈ আলু পৰঠা বনাই পেলাই খোৱা নাই তেতিয়াহলে বনাই পেলাই চাবচোন বহুতে বেছি টেষ্টি হয় আৰু মানে বহুত কম সময়তে বনাব পাৰি আপোনালোকে আলুখিনি বইল কৰিবলৈ বা আলু পিছত ষ্টাফিংটো বনাই পিছত ভৰুৱাই পেলাই বেলালৈকে এইবিলাক কৰোতে অলপ সময় লাগি যায় কিন্তু এনেকৈ পেলাই যদি আপোনালোকে বনাই নহয় একেবাৰে কম সময়তে বনাই ল'ব পাৰে মানে আলুগিটা কাদুকস কৰোতে যিকণ সময় লাগে সেইকণেই সময় হয় আৰু ইয়াত মোৰ আলুখিনি চেপা হৈ গ'ল এতিয়া মই তিনটা আলুৰ কাৰণে 3 চামুচ ময়দা ইউজ কৰিছোঁ ময়দাৰ জেগাত আপোনালোকে আটাও ব্যৱহাৰ কৰিব পাৰে সোৱাদ অনুসৰি নিমখ এড কৰি দিম বা আধা চামুচতকৈ কম লগতে কালাৰটো ভাল আহাৰ কাৰণে মই আধা চামুচ লাল মিৰ্চ পাউডাৰ এড কৰি দিছোঁ কিন্তু এইটো আপোনালোকে স্কিপ কৰিব পাৰে এতিয়া মই এইখিনি ভালদৰে মিলাই ল'ম আৰু মিলাওঁতে এইখিনি প্ৰথমতে অকণমান টান লাগিব কিন্তু পিছত ভালদৰে মিহলি হৈ যাব আমি ময়দাটো ইয়াত বাইণ্ডিঙৰ কাৰণে এড কৰিছোঁ আৰু পানী ইয়াত এড কৰিব নালাগে অকণোৱে পানী এড কৰিব নালাগে পিছলৈ ধুনীয়াকৈ পানী নিচিনা হৈ যাব যেতিয়া আলুটো পানী থাকে আৰু নিমখতো পানী থাকে দুইটা মিক্স হৈ যাব যেতিয়া পানী হৈ যাব আনফালে মই পৰঠা বনাবৰ কাৰণে এখন টাৱা লৈ লৈছোঁ টাৱাখন নন ষ্টিক হ'ব লাগিব বুলি কোনো কথা নাই মই আইৰণৰ টাৱা লৈছোঁ কিন্তু আপোনালোকে নন ষ্টিকতো বনাই ল'ব পাৰে টাৱাখনত মই 2 চামুচ তেল দি দিছোঁ তেলটো গোটেই টাৱাখনত ভালদৰে মিলাই লওঁ এই আলু পৰাঠাটো মই তেলত বনাইছোঁ মানে ৰিফাইন তেলত বনাইছোঁ ইয়াৰ জেগাত আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰে বা বাটাৰতো পৰাঠাটো বনাই ল'ব পাৰে এতিয়া মই অলপমান ষ্টাফিং দি লৈ পেলাই হাতেৰে বহল কৰি দিম আৰু হাতে বহল কৰোঁতে এইটো গৰম নালাগে আলুখিনি যিহেতু ঠাণ্ডাই থাকে আৰু যদি আপোনালোকৰ তথাপিতো গৰম লাগে বুলি সন্দেহ থাকে তেতিয়াহ'লে বাতি এটা দি পেলাই এইটো বহল কৰিব পাৰে মই বাতি দি কেনেদৰে কৰে মই তাকো দেখাই দিম এতিয়া মই হাতে একদম ধুনীয়াকৈ বহল কৰি দিলোঁ বহল কৰি দিওঁতে মোৰ ইয়াত অকণো গৰম লগা নাই আৰু ল' টু মিডিয়াম ফ্লেমত আমি এই পৰঠাটো মানে ভালদৰে চেকি যোৱালৈকে ফ্ৰাই কৰি ল'ম বহুত বেছি সময় নালাগে 2 মিনিট মানত এই পৰঠাটো এটা পৰঠা ৰেডি হৈ যায় যেনেকৈ আমাৰ আলু পৰঠাটো মানে ফ্ৰাই কৰিবলৈ যিমান সময় লাগে সিমান সময়ে লাগে এইটো 2 মিনিট বুলি মই কৈছোঁ তাতকৈ হয়তো কমো হ'ব পাৰে কাৰণ মই যিহেতু এইটো ৰাতিপুৱা বহুত বেছি উৎপাতত বনাওঁ মানে মোৰ ছোৱালী টিফিনত দিবৰ কাৰণে বনাওঁ কেতিয়াবা তাইক খুৱাইও পঠিয়াব লাগে সেইকাৰণে মানে মই বহুত বেছি স্পীডত বনাওঁ কাৰণে মোৰ সময়বোৰ চাবলৈ মানে ইমান ধৈৰ্য নাথাকেগৈ আৰু তাৰ কাৰণে মই পাৰফেক্ট সময়টো আপোনালোকক ক'ব নোৱাৰিম কিন্তু আলু এটা পৰঠা বনাবলৈ যিমান সময় লাগে সিমান সময়তে এই পৰঠাটো মানে ৰেডি হৈ যায় এতিয়া মই পৰঠাটো উল্টাই ল'ম আৰু উল্টাই পুল্টাই ইয়াৰ কালাৰটো ধুনীয়া অহালৈকে মানে ওপৰৰ পৰা ধুনীয়াকৈ সিজি যোৱালৈকে আমি ফ্ৰাই কৰি ল'ম আৰু যদি আপোনালোকৰ অকণমান তেলটো কমৰ নিচিনা লাগে 1 চামুচ তেল আৰু লগাই ল'ব পাৰে পৰঠাটোৰ ওপৰত আলু পৰঠাটোত সাধাৰণতে তেল অলপমান বেছি হ'লে ভাল লাগে আৰু এয়া মোৰ এটা পৰঠা ৰেডি হৈ গ'ল মই এতিয়া ছেকেণ্ডটোও দেখাই দিছোঁ প্ৰথমতে হাতেৰে আলুখিনি এড কৰি দিম টাৱাখনৰ ওপৰত তাৰপিছত মই এটা বাতিত অকণমান তেল লগাই লৈছোঁ সৰিয়হৰ তেলেই লগাই লৈছোঁ সৰিয়হৰ তেল বুলি কথা নাই আপোনালোকে ইয়াত ৰিফাইন তেলো লগাই ল'ব পাৰে বাতিটো দি এনেদৰে বহল কৰি দিলেও পৰঠাটো ধুনীয়াকৈ বহল হৈ যায় যদি আপোনালোকে ভাবে যে হাতত গৰম লাগি যাব বুলি ভয় খাই নহয় তেতিয়াহ'লে আপোনালোকে বাতি ব্যৱহাৰ কৰিব পাৰে কিন্তু হাতেদি কৰিলেও গৰম নালাগে পৰাপক্ষত হাতেই কৰিব কিন্তু বাতি দিও আপোনালোকে ধুনীয়াকৈ এই পৰঠাটো বনাই ল'ব পাৰে হেতাখন দি কিনাৰটো ক্লিন কৰি দিম বাহিৰলৈ ওলাই অহাখিনি ভিতৰলৈ সমান কৰি দিম আৰু চেম প্ৰচেছতে মই পৰঠাটো ৰেডি কৰি ল'লোঁ 2 মিনিটমান লাগিলে 2 মিনিটমানত মোৰ পৰঠাটো হৈ গ'ল আৰু এয়া আলু পৰঠা আমাৰ ৰেডি হৈ গ'ল ইয়াৰ পৰা মই ছোৱালীক খাবলৈও দিলোঁ আৰু এই দুটা মই তাই টিফিনৰ কাৰণেও ৰেডি কৰি দিওঁ দেখিছেনে পৰঠাটো কিমান ধুনীয়া কোমল হৈছে নহয় আৰু যিমান দেখিবলৈ ধুনীয়া নহয় খাবলৈও সিমানেই টেষ্টি হয় আপোনালোকক আজিৰ এই ৰেচিপিটো কেনেকুৱা লাগিছে যদি ভাল লাগিছে পেজটো ফ'ল' কৰি দিব লাইক কৰি দিব আৰু এটা ধুনীয়া কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে শ্বেয়াৰো কৰি দিব পৰিয়াল বন্ধুবৰ্গলৈ আপোনালোকে আলুৰ এই পৰঠাটো ৰাতিপুৱা ফুল স্পীডত কাম কৰি থাকোঁতেও ল'ৰা ছোৱালী টিফিনত দি পঠাব পাৰে বহুতেই বেছি টেষ্টি হয় আৰু দেখিবলৈ যিমান ধুনীয়া নহয় খাবলৈও সিমানেই টেষ্টি হয় এবাৰ ট্ৰাই কৰি জৰুৰ চাব